হেল্ল' এভৰিৱান, প্ৰথমে মন্দিৰত চাকি গছি জ্বলাই ল'লোঁ আৰু এয়া আমুৱে বিহু নাচি আছে আৰু এতিয়া আমুক ৰেডি কৰাই দিলোঁ কাৰণ আজি আমাৰ কাৰণে এটা বিশেষ দিন, মানে আজি আমাৰ 4th এনিভাৰ্চাৰী। এইফালে চোৱা, অ' মাই লাভ, এইটো মোৰ মাই লাভ। এতিয়া আমুক অকণমান গধূলি মানে ৰাস্তালৈ মই ফুৰাবলৈ লৈ আহিছোঁ আৰু এয়া আমুক ঘূৰিয়ে আছে মানে ইফালে মানে আমি পাঠশালাত আছিলোঁ, গতিকে গুৱাহাটী আহিলোঁ, গতিকে বেছি দিন হোৱা নাই, আমুক এডজাষ্ট হ'ব অকণমান সময় লাগিব আৰু এতিয়া ময়ো ৰেডি হৈ গ'লোঁ, বোলো অকণমান ওলাই যাওঁ আমি। আৰু এতিয়া মোৰ পাপাক আহি পালে, মানে বুল আহি পালে আৰু আমি ভাবিলোঁ এনেই এপাক ওলাই যাওঁ, একো স্পেচিয়েল নাই মানে আৰু এতিয়া আমি আহি পালোঁ বিশাল, মানে কিবা কিবি আমাৰ ঘৰুৱা সামগ্ৰী লগা আছিলে, গতিকে লওঁ বোলো একেলগে ওলাই আহিছোঁ যিহেতু এতিয়া সৰু ছোৱালী থাকে, গতিকে তেনেকৈ ওলাই অহা নাযায় আৰু মোৰ মানে। বিশালত আহি আমুৱে খুৰাককো লগ পালে আৰু এতিয়া ইফালে সিফালে দৌৰি আছে আৰু পূৰা। একো লোৱা নহ'ল, কিছুমান ল'লোঁ আৰু এতিয়া ওলালোঁ, বোলো ৰাস্তাতে কিবা এটা খাই যাওঁ, যিহেতু মানে এতিয়া ৰাতিও হৈ গ'ল বহুত আৰু গৈ বনাবও অকণমান দিগদাৰ, গতিকে এতিয়া অকণমান বহিলোঁ আমি, বোলো কিবা এটা খাই যাওঁ। আৰু এয়া ছোৱালী আমাৰ আৰু আমুৰ পাপাক পূৰা বিজি ফোনতে, মানে অফিচৰ কিবা কামত ব্যস্ত হৈ আছে আৰু আমুৰ মই এনেকৈয়ে বহি আছোঁ আৰু। তাৰপিছত ৰুটি অৰ্ডাৰ কৰিছিলোঁ, যিহেতু আমুৱে ৰুটি খাই ভাল পায়, ভাত একেবাৰে নাখায় মানে ছোৱালী, গতিকে এনেকৈ অকণমান কিবা এটা খাই আৰু ঘৰমুৱা হ'লোঁ আৰু আমুক গিফ্ট দিলে প্ৰথম যোৱাৰ বাবে। আৰু আহি পেলাই ৰুমটো অকণমান চফা কৰি এতিয়া ভাবিছোঁ ছোৱালীক খুৱাই দিওঁ আৰু, নহ'লে ময়ো ভাগৰ লাগিছে আৰু তাই শোৱাৰ পিছতহে মই মানে কামবিলাক কৰিব পাৰোঁ আৰু। এতিয়া মই চব চফা কৰিলোঁ, তাইক খুৱাই দিলোঁ, এতিয়া পূৰা মই কামত লাগি গ'লোঁ আৰু পূৰা চফা কৰাত। এয়াই আছিল আৰু এনিভাৰ্চাৰী স্পেচিয়েল, তথাপিও মেমৰিজ হিচাপে অকণমান ৰাখি দিলোঁ ভিডিঅ' ক্লিপ কেইটামান আৰু এয়া আজি কি খালোঁ, কি কৰিলোঁ, এইখিনি অকণমান ৰাখি দিলোঁ। বহুত বেছি স্পেচিয়েল একো নহ'ল, কাৰণ এতিয়া ওলাই যোৱাও দিগদাৰ আৰু চবখিনি এৰেঞ্জ কৰা অকলে দিগদাৰ, গতিকে এনেকৈ আৰু দিনটো পাৰ কৰিলোঁ। বহুত কিবা কিবি ভাবিছিলোঁ কিন্তু একোৱেই নহ'লগৈ। আজিলৈ বাই বাই, আকৌ এটি নতুন ভিডিঅ'লৈ মই আহি আছোঁ।